মইনাহঁত, আজি মই তোমালোকক ক'বলৈ ওলোৱা সাধুটো হৈছে মানুহৰ সৃষ্টি কেনেকৈ হৈছিল। সাধুটো মই অনুবাদ কৰি আনিছোঁ, তোমালোকক মই কৈ যাম, শুনিবাচোন দেই। প্ৰথম ভগৱানে মানুহ বনাবলৈ চিন্তা কৰিছিল আৰু তেওঁ মাটিৰে সেই কামটো আৰম্ভ কৰিছিল। মাটিৰে এজন মানুহৰ মূৰ্তি বনাইছিল আৰু বনাই থকা অৱস্থাত কি হৈছিল, মূৰ্তিবিলাক এইবাৰ ভাগি যায়, হাতখন ভাগি পৰে, মূৰটো সৰি পৰে, এনেকৈ ভাগি ভাগি যায়। তেতিয়া মা লক্ষ্মী আহি পেলাই কৈছিল যে, হে প্ৰভু, তুমি কিয় মাটিৰে মূৰ্তিটো বনাইছা, যাৰ ফলত মূৰ্তিবিলাক বাৰে বাৰে ভাগি গৈছে। তেতিয়া ভগৱানে চিন্তা কৰিলে, কথাটো হয় যে মই কেনেকৈ এই কামটো কৰিম। কিন্তু তেওঁ এনেকুৱা এটা কাম কৰিলে, যিটো কাম কৰা সকলো মানুহ আচৰিত হ'ল, সকলো দেৱ দেৱতা আচৰিত হ'ল। আৰু তেওঁ কি কৰিলে, সকলো দেৱতাক তেওঁৰ অংগবিলাক একোটা অংগ, মানুহৰ একোটা অংগ চম্ভালিবলৈ দায়িত্ব দি দিলে। তেতিয়া দায়িত্ব দিয়াত প্ৰথমতে আহি সূৰ্যদেৱ ওলাল আৰু সূৰ্যদেৱে ক'লে যে, প্ৰভু ঠিক আছে, মই কি কৰিম, মানুহৰ চকুত থাকি দৃষ্টিশক্তি প্ৰদান কৰিম দেই। তাৰপিছতে তেনেকৈ সূৰ্যই দায়িত্ব সেইটো ল'লে। তাৰপাছতে আহি চন্দ্ৰদেৱ ওলাল। চন্দ্ৰদেৱে ক'লে যে, মই ভাৱনাত থাকিম আৰু মানুহক কি কৰিম, শান্ত কৰি ৰাখিম। তাৰপাছত বায়ুদেৱ আহিল। বায়ুদেৱে ক'লে, মই উশাহত থাকি মানুহক জীৱন দিম। তাৰপিছত মা সৰস্বতীয়ে ক'লে যে, মই জিভাত থাকি বাণী আৰু জ্ঞান দিম। দেখিছানে, প্ৰত্যেকেই একোটা দায়িত্ব লৈ ল'লে। ভগৱান নাৰায়ণে ক'লে যে, মই হাতত থাকি কি কৰিম, ভাল কাম কৰাম। ভগৱান কৃষ্ণই ক'লে যে, মই হৃদয়ত থাকি মানুহৰ প্ৰেম আৰু দয়াৰে ভৰাই ৰাখিম। ব্ৰহ্মাদেৱে ক'লে, মই নাভিত থাকিম আৰু শৰীৰক শক্তি দি থাকিম। মহাদেৱ শিৱই ক'লে যে, মই মগজত থাকি বুদ্ধি আৰু শক্তি দিম। যেতিয়া মানুহৰ শৰীৰত সকলো অংগতেই ভগৱানে বিৰাজ কৰিলে, তেতিয়াই ভাঙি নোযোৱা হৈ গ'ল মূৰ্তিটো। যিটো মূৰ্তি আগতে বাৰে বাৰে ভাগি গৈছিল, সেই মূৰ্তিটো ভাগি নপৰা হ'ল। সেইকাৰণে কোৱা হয় যে, মানুহৰ শৰীৰ কেৱল শৰীৰ নহয়, ই হৈছে এটা দেৱতাৰ মন্দিৰ। বুজিলেনে মইনাহঁত, সাধুটো বৰ সুন্দৰ, তোমালোকে মনত ৰাখিবা দেই।